ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি সপ্তম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 15 গড়গাঁও এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো তোমালোকৰ ভাল লাগিলে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে তোমালোকৰ বাকী বিষয়ৰ প্ৰশ্ন উত্তৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। এইটো চোৱা তোমালোকৰ পাঠ নম্বৰ 15 গড়গাঁও। ইয়াত দিছে কবি বিনন্দ চন্দ্ৰ বৰুৱা। এইটো কবিতা চাই ল'বা। এইটো হৈছে কবিতা। ইয়াতে চোৱা মানে প্ৰথমে তোমালোকৰ কবিৰ পৰিচয়টো জানিব লাগিব। এইটো চোৱা কবিৰ পৰিচয় বিনন্দ চন্দ্ৰ বৰুৱা। জন্ম হৈছিল 1901 চনত আৰু মৃত্যু 1994 চনত। ধনী কবি ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম যোৰহাট জিলাৰ টিয়কত। তেখেতৰ কবিতা বুদ্ধিম হৈছে শংকৰধ্বনি, এইকেইটা মুখস্থ কৰিবা। শংকৰধ্বনি, প্ৰতিধ্বনি আৰু জয়ধ্বনি। নাটক ৰচনাৰ ক্ষেত্ৰত তেখেতৰ অৱদান হ'ল পাৰ্থ, সাৰথি আৰু শৰাইঘাট। ইয়াৰ উপৰি তেখেতে শিশুসকলৰ উপযোগীকৈ মহাৰাজ নৰনাৰায়ণ আৰু ৰাজস্থানৰ গল্প নামৰ দুখন পুথি লিখি উলিয়াইছিল। চতুৰ্থাজ খণ্ডবাক্যৰ প্ৰয়োগ তেখেতৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য। ইয়াতে তোমালোকৰ প্ৰথমটো হৈছে ক নম্বৰত কৈছে পাঠভিত্তিক ক্ৰিয়া। তাৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো কবিতাটো শুদ্ধ উচ্চাৰণে পঢ়া, এইটো তোমালোকে পঢ়ি ল'বা। 2 নম্বৰত কৈছে ছন্দ লয় ৰক্ষা কৰি কবিতাটো আবৃত্তি কৰা, মানে ক'ত দাঢ়ি আৰু ক'ত মানে কমা আছে সেইবোৰ তোমালোকে চাই মানে কবিতাটো ৰচনা কৰিব লাগিব। 3 নম্বৰটো কৈছে তলৰ দফাটো শুদ্ধ উচ্চাৰণে পঢ়া, এইটো পঢ়ি ল'বা। তোমালোকৰ কিতাপৰ 4 নম্বৰ প্ৰশ্ন উত্তৰ দিছে। তাৰে 4 নম্বৰত কৈছে উত্তৰ দিয়া। তাৰে ক নম্বৰটো হৈছে গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছিল। ইয়াৰ উত্তৰটো চোৱা কি কৈছে। গড়গাঁও কবিতাটি কবি বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল। তোমালোকৰ খ নম্বৰত কি কৈছে চোৱা। খ নম্বৰত কৈছে গড়গাঁও কবিতাটোৰ ৰচকজন কি কবি বুলি জনা যায়। ইয়াৰ উত্তৰটো হৈছে গড়গাঁও কবিতাটিৰ ৰচকজন ধনী কবি হিচাপে বুলি জনা যায়। তাৰপিছত গ নম্বৰত কি কৈছে চোৱা। গ নম্বৰটোত কৈছে মাৰনাও বুলিলে কি বুজায়। ইয়াৰ উত্তৰটো হৈছে মাৰনাও বুলিলে যৌনাও বুলি জনা যায়। এইবাৰ ঘৰ নম্বৰ কৈছে যে কবিতাটোত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা। ইয়াৰ উত্তৰটো হৈছে চোৱা যে ৰজাৰ আদেশত হোৱা কেইটামান কাম হ'ল বিলত নগৰ হয়, নগৰত নৈ বয়, ধোদে ৰাজ আলি বান্ধে, হাঁহ কণীৰ দেও ইটাৰে কাৰেংঘৰ বান্ধে, গড় বান্ধে বৰ্ণাও মাৰে ইত্যাদি। তাৰপিছত নম্বৰটোত কি কৈছে চোৱা। নম্বৰটোত কৈছে গড়গাঁৱৰ কথা শুনিলে তল যাওঁ বুলি কবিয়ে কিয় কৈছে। উত্তৰটোত কৈছে আহোম ৰজাই গড়গাঁও কাৰেংঘৰ আদি নিৰ্মাণ কৰি এনে সুন্দৰ সজাই পৰাই তুলিছিল যে তাৰ কীৰ্তিবোৰ কথা শুনিলে আনন্দ আৰু গৌৰৱত আত্মহাৰা হৈ পৰিবলগীয়া হয়। এবাৰ 5 নম্বৰত কৈছে চমু উত্তৰ দিয়া। তাৰে ক নম্বৰটো কি কৈছে চোৱা। ক নম্বৰত কৈছে যে দিশৰ সোঁত ভটিয়নি বল পোৱা উভতিব খোজে মাৰনাও উভতিব বুলি খোজা কাৰণ কি। উত্তৰটো হৈছে গড়গাঁৱৰ কীৰ্তি ৰূপ সৌন্দৰ্য চাবলৈকে ভটিয়নি সোঁতত বৰ জোৰেৰে ভটিয়াই গৈ থকা মাৰ নাওবোৰ উভতি আহিব খোজে। এইবাৰ ইয়াতে গ নম্বৰ দিয়া হৈছে, এইটো গ নহয়, এইটো হ'ব খ নম্বৰ। কি কৈছে ওলট পালট দেশ কটাৰ নহয় সেই কটাৰীৰ ডাবে কাৰ কাটে বুলি কি বুজাব খুজিছে। উত্তৰটো চোৱা কৈছে আহোম ৰজা দেশখন ৰজাসকলৰ প্ৰচেষ্টাত আজি এক ৰূপ কালি এক ৰূপ এনে হৈছিল আৰু ইয়াৰ কীৰ্তি কাহিনী কৈ শেষ কৰিব নোৱাৰা ধৰণ আছিল। কটাৰীৰ ডাবে কটাটো যেন সম্ভৱ তেনে ইয়াৰ সকলো মানুহৰ কাৰণে সকলো কৰাটো সম্ভৱ আছিল। এইবাৰো কৈছে খ নম্বৰ দি আছে, এইটো খ নহয়, এইটো হ'ব তোমালোকৰ গ নম্বৰ। নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাতন হয় সাজ। কবিতাটোত কবিতা ফাঁকিত থকা সজা শব্দই কি বুজাইছে, সজ শব্দই কি বুজাইছে। উত্তৰটো হ'ব কাৰেংঘৰ অন্যান্য ঘৰ দুৱাৰ ৰাজধানী সুৰক্ষিত কৰিবলৈ ৰাজধানী চাৰিওফালৰ গড় আদি নিৰ্মাণ কৰা বুজাইছে। তাৰপিছত ঘ নম্বৰত কৈছে
অহা যোৱা নাই তা ঠিক জনে জনে ভিন ভিন বেগ এই কথা ফাঁকিৰ মাজেৰে কবিয়ে কি বুজাব খুজিছে উত্তৰটোত চাওঁ গড়গাঁৱৰ কীৰ্তি কাহিনী আৰু মনোৰম ৰূপে দৃশ্য চাবলৈ নানা ধৰণৰ বেগ ভূষাৰে অনবৰত মানুহ তালৈ অহা যোৱা কৰি আছিল মানুহৰ অন্ত পৰিছিল এবাৰ 6 নম্বৰত কৈছে কবিতাটিৰ মূল কথাখিনি গদ্যত প্ৰকাশ কৰা উত্তৰটো চোৱা কৈছে গড়গাঁৱৰ অতীত কীৰ্তি আৰু গৌৰৱময় ঐতিহ্য আছে এই কীৰ্তি আৰু ঐতিহ্যই গড়গাঁও কবিতাটিত প্ৰকাশ পাইছে গড়গাঁৱৰ কীৰ্তি কাহিনী আৰু গৌৰৱৰ কথা শুনি দিশৰ সোঁতত তীব্ৰ বেগেৰে ভটিয়াই যোৱা মাৰ নাওবোৰ গড়গাঁওখন চাবলৈ উভতি আহিব খোজে ইয়াত শত্ৰু মিত্ৰৰ ভেদাভেদৰ কোনো চিন নাই বাঘে গৰুৱে শান্তিৰে একে ঘাটে পানী খোৱাৰ দৰে শত্ৰু মিত্ৰসকলে মিলা প্ৰীতিৰে থাকি কাম কৰি আছে ইয়াৰ মানুহবোৰ সদায় স্বাধীন চিতিয়া ইয়াৰ সদায় উচ্চ তাকে দেখি বিদেশী আচৰিত হয় গড়গাঁৱৰ কীৰ্তি কাহিনী আৰু গৌৰৱৰ কথা কৈ শেষ কৰিব নোৱাৰি ইয়াত সৌন্দৰ্য আৰু কীৰ্তিবোৰ চাবলৈ অহৰহ মানুহ আহি আছে গৈয়ে আছে ইয়াৰ মানুহবোৰ অতি কৰ্মী কাম নকৰি বহি থাকিবলৈ বৰ লাজ পায় ৰজাৰ আদেশ টগৰ চহৰ ঘৰ আদি নিৰ্মাণ কাৰ্যত মানুহবোৰ দিন ৰাতি অনবৰত ব্যস্ত হৈ থাকে লানি নিচিগা বনোৱাই হাঁহ কণীৰ আঠাৰে ছটা ইটাৰে কাৰেংঘৰ আদি নিৰ্মাণ কৰি আছে মানুহৰ গাত অপাৰ শক্তি বতাহ নহ'লে হাতেৰে নাও বাই অস্ত্ৰ নহ'লেও দাঁতেৰে অস্ত্ৰ কাম কৰে এইবিলাক কথা শুনি কবি গৌৰৱ আত্মহাৰা হৈ পৰে 7 নম্বৰত কৈছে তলৰ দফাত থকা খালী ঠাইবোৰ কৰা ক বিদেশীৰ চকু থিৰ ঢেচ এতিয়া স্বদেশীৰ ওখ শিৰ দেও লগা মানুহৰ দেশ উজুটিত ভাগে দাঁত গঁৰালত ধৰে মাত অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন বেগ ফৰ্মত কৈছে সকলোৰ আছে কাম নোহোৱাৰ নাই নাম কাপোৰকে সদা পাই লাজ নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাতো নহয় সাজ ইচ্ছা যেনে স্বৰ্গ মহাৰাজ 8 নম্বৰত কৈছে পাঠৰ পৰা অন্তঃধ্বনি মিল থকা শব্দবোৰ লিখা উদাহৰণ এটা দিছে দেশ বেশ এইটো ফালি লালি নাও গাঁও কাটে ঘাটে শেষ বেশ থিৰ হিৰ লাজ সাজ হাত দাঁত এবাৰ 9 নম্বৰত হৈছে ক অংশ দিয়া শব্দবোৰ খ অংশৰ অৰ্থৰ লগত মিলোৱা এইটো ক অংশ এইটো খ ভটিয়নি দিয়া আছে নৈৰ ভাটিবাৰ নামিবলৈ বৈ অহা থকা বল পোৱা মানে শক্তি পোৱা মাৰ নাও মানে এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰ নাও ওলট পালট মানে তল ওপৰ হোৱা বা কৰা বিদেশী মানে পৰদেশৰ যিটো নিজৰ দেশৰ নহয় হিৰ মানে মোৰ কৰাল মানে বহু লোক একেলগে কৰা হয় উৰুমি তাৰপিছত কৈছে সাজ সাধাৰণতে হৈছে নিৰ্মাণ কৰা বা প্ৰস্তুত কৰা বাদ মানে এলেহুৱা বন বাৰী নকৰি বহি থকা মানুহ খ অংশত কৈছে ভাষা অধ্যয়ন মানে ব্যৱহাৰিক ব্যাকৰণ যিটো কৈছে 10 নম্বৰত হৈছে উদাহৰণটোৰ বিশেষৰ পৰা বিশেষণলৈ নিয়া উদাহৰণ মানে বিশেষ বিশেষণ এটা হৈছে বিদেশ বিদেশী স্বদেশ স্বদেশী দেশ দেখি পৰদেশ পৰদেশী সুখ সুখী বিশেষ বিশেষণ যেনেকৈ কপা কপাহী আকাশ আকাশী গোলাপ গোলাপী বাদাম বাদামী দুখ সুখ 12 নম্বৰ প্ৰশ্ন কৈছে বাক্য ৰচনা কৰা ইয়াতে মানে দুটাকৈ শব্দ দিয়া আছে দুইটাৰ অৰ্থ প্ৰায় মানে বেলেগ বেলেগ হয় এইটো চাবা মানে শব্দ উচ্চাৰণ কৰোঁতে একে কিন্তু অৰ্থ বেলেগ বেলেগ হয় প্ৰথমটো চোৱা কৈছে বাৰ যিটো সপ্তাহৰ বাৰ ইয়াৰ মানে বাক্য ৰচনা কৈছে সোমবাৰ দিনা আমি নগাঁওলৈ যাম আৰু এটা হৈছে মানে এক উচ্চাৰণ হয় যিটো কয় 12 বা সংখ্যা এক দৰ্জনত 12টা থাকে আৰু এটা হৈছে পাৰ যিটো নদীৰ পাৰ বুলি জনা যায় ৰহিমতে নদীৰ পাৰত খানা খাবলৈ গৈছিল আৰু এটা হৈছে পাৰ যিটো আমি চৰাই বুলি জানো পাৰ চৰাই আগৰ দিনত পাৰই দূৰণিৰ চিঠি লৈ গৈছিল এইটো কথা সঁচা কথা মানে আগৰ যুগত মানুহ মোবাইল ফোন নাছিল গতিকে পাৰৰ জৰিয়তে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানে চিঠিৰ অনা নিয়া কৰা হৈছিল আৰু এটা হৈছে টকা যিটো টকা পইচা আমি যাৰ জৰিয়তে মানে বজাৰ সদায় কৰোঁ টকা পইচা নিয়মতে খৰচ কৰিব লাগে আৰু এটা হৈছে টকা বা বাঁহৰ এবিধ বাদ্য আমি বহাগ বিহুত টকা বজাওঁ এবাৰ 12 নম্বৰত কৈছে দলত আলোচনা কৰি কোৱা জল পৰিবহণৰ ক্ষেত্ৰত নাই আমাক কেনেদৰে সহায় কৰে এইটো তোমালোকে সকলোৱে জানা নাৱৰ জৰিয়তে আমি
মানে নদীপৰীয়া অঞ্চলৰ মানুহে কি কৰিব লাগে, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বজাৰ কৰাত সুবিধা হয়। নাৱৰ জৰিয়তে জল পৰিবহণৰ ক্ষেত্ৰত মানে নাৱৰ জৰিয়তে ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে নাৱৰ জৰিয়তে ব্যৱসায় কৰাত সুবিধা হয়। এখন দেশৰ পৰা আন এখন দেশলৈ বস্তু ৰপ্তানি বা আমদানি কৰাত নাৱৰ জৰিয়তে সহায় হয় নদীপৰীয়া অঞ্চলত। এইখিনি লিখি দিলে হ'ব। খ নম্বৰত কৈছে তলৰ ছবিত কি দেখিছা চোৱা, মানে চোৱা এইটো 1 নম্বৰত কৈ মানে নদীপৰীয়া অঞ্চলত বিদ্যালয়ৰ নাইবা ঘৰুৱা মানুহ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈ আছে। 2 নম্বৰৰ পিকচাৰটোত মানে কি হৈছে, নদীপৰীয়া অঞ্চলত কোনোবা নাওযাত্ৰী মানে এইটো হ'ল মানে বিপদত পৰিলে আমাৰ নৌকা বাহিনীয়ে সহায় কৰা এটা পথ। 3 নম্বৰত হৈছে মানে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ব্যৱসায় কৰা, মানে বস্তু বাহিনী লৈ ব্যৱসায় কৰি আছে। আৰু এইটো মাছমৰীয়াসকলে মানে মাছ মাৰি আছে, ইয়াতে কোৱা হৈছে। আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তেওঁলোকক সকলোকে ধন্যবাদ জনাইছোঁ।